Hello everyone, welcome back to my channel. So আজি আকৌ আহি গলো এটা ধুনীয়া ভিডিও লৈ. So আজি ভিডিওটো বনোৱাৰ ৰিজনটো হ'ল যে মই আজি যাম মানে পাৰ্লাৰ মোৰ এই চুলিখিনি ঠিক কৰিবলৈ যাম. তো এতিয়া কি কৰে নাজানো, ভাবি আছো আৰু ভাল কিবা কৰি দিব আৰু চুলিখিনি, কাৰণ বহুত এয়া সৰু সৰু বেবী হেয়াৰ ওলাই গৈছে, এয়া চিঙা চুলিবোৰ নতুন নতুনকৈ গজিছে. তো এইটো কাৰণে এইবোৰ ঠিক কৰিব লাগিব. চ' সেইটো কাৰণে আজি গৈ আছোঁ আৰু চাই থাকিব ভিডিঅ'টো. মায়ে কৈছে মোৰ চুলিটো বোলে কেকেৰা হৈ গৈছে. নাজানো, মোৰ ৰিয়েল চুলি এনেকুৱা নাছিলে, এতিয়া স্মুথনিং নকৰাৰ পৰা মোৰ চুলিটো এনেকুৱা হৈ গৈছে. তো গাইজ এয়া চাওক, এইটো হ'ল 2 লিটাৰৰ পানীৰ বটল, পূৰা ভৰ্তি কৰি থৈ দিছে মায়ে. মানে এইটো মই ডেইলি কমপ্লিট কৰিব লাগিব, কাৰণ ডিহাইড্ৰেশ্যন হৈ গৈছে বডিত, আৰু এক্সাৰচাইজ কৰিলে এই বস্তুটো বহুত ইম্পৰ্টেণ্ট হয়. নহ'লেতো আমাৰ জানে পানী খোৱা আৰু হৈছে আৰু মানে. তো এতিয়া আৰম্ভ কৰি দিছোঁ. এইটো বটল কিনি আনিছোঁ. কেনেকুৱা লাগিছে? তো গাইজ আমি এতিয়া খাইছোঁ ব্ৰেকফাষ্ট, আৰু এই মটৰটো মোৰ ফেভৰেট হয়, অকল মটৰ ফ্ৰাই. তো এতিয়া লাল চাহ, মাও খাই আছে চেম. কি ৰ'দ দিছে বাপৰে বাপ. গাইজ এতিয়া গৈছোঁ পাৰ্লাৰ. এতিয়া নাজানো কি কয়, গৈহে গম পাম এতিয়া কি কয়. তো কথাটো হৈছে যে মই ভাবিছিলোঁ বাপৰে ইমান গলি গলি আছে যে মই আজিহে গম পালোঁ. চ' গাইজ মই আহি পালোঁ পাৰ্লাৰত. মই একচুৱেলি ৰাজুৰিয়াছ যাম ভাবিছিলোঁ, বাট ৰাজুৰিয়াছ যাবলৈ মন নগ'ল কাৰণ অলপ দূৰ হয়. তো মই ভাবিছোঁ ঘৰৰ ওচৰতে পাৰ্লাৰ এখনত গুচি যাওঁ. আমাৰ ওচৰতো বহুত ধুনীয়া ধুনীয়া পাৰ্লাৰ আজিকালি খুলি দিছে, আগতে নাছিলে. তো আজি বিচাৰি বিচাৰি গ'লোঁ, ভাবিছোঁ কেনেকুৱা বা কৰে, মোৰ যিহেতু ইমান দিনৰ মূৰত আৰু নতুনকৈ চুলিখিনি কিবা কৰে তাহাঁতি ভাবি ভাবি এতিয়া আৰু হেয়াৰ ৱাছ কৰিছে. হেয়াৰ ৱাছ কৰি এয়া বহি আছোঁ, ভাবিয়ে আছোঁ তথাপিতো যে কিবা কৰে হেয়াৰটো মোৰ. তো ফাইনেলি দেখাই আছোঁ লাষ্টত লুকটো. আৰু এয়া ঘৰত আনিছোঁ মই দহি বৰা, কিন্তু ইমান বাকৱাছ লাগিছে খাই নহয়, আৰু নেক্সট টাইম নানো তাৰ পৰা, বহুত বাকৱাছ আছিলে. তো হেল্ল' এভৰিৱান, আৰু এইটো ভিডিঅ' ছেকেণ্ড ডে বনাই আছোঁ, কাৰণ কালি ৰাতি আহি গৈছোঁ আৰু বহুত ভাগৰ লাগিছে. মানে হেয়াৰ ষ্ট্ৰেইটনিং কৰিব বহুত সময় লাগে, তাতে ৰখি থাকিব লাগে. চ' সেইটো কাৰণে তো এতিয়া মই হেয়াৰটো আজিৰ দিনটো একদম এনেকৈ ৰাখিব লাগিব, বান্ধিবও নোৱাৰোঁ, একো কৰিব নোৱাৰোঁ, চুলিত কি কয় এইটো পানীও লগাব নোৱাৰোঁ, একো কৰিব নোৱাৰোঁ. তো এনেকৈয়ে থাকিব লাগিব আজি. আৰু অহাকালি আছে হেয়াৰ ৱাছ. তো কালি ৱাছ কৰাৰ পিছতহে এইটো বান্ধিবও পাৰিম আৰু নৰ্মেল আৰু সেনেকৈ চলাব পাৰিম. আজি অলপ বেছি চিপকু লাগি আছে, মানে একদম চিপকি গৈছে, কাৰণ এইটো বহিব সময় লাগে. তো সেইটো কাৰণে এদিন দুদিন সময় লয় তাহাঁতি. চ' সেয়াই, আই হোপ আপোনালোকে গমেই পায় বহুতে, স্মুথনিং নতুন বস্তু নহয়, এইটো হৈয়ে থাকে, কৰিয়ে থাকে, বহুতে কৰিছে. চ' তথাপিতো আৰু মোৰ কাৰণেতো এইটো বহুত দিনৰ মূৰত কৰিছোঁ, কাৰণ মই হেয়াৰত কালাৰ কৰিছিলোঁ. তো কালাৰ কৰাৰ কাৰণে চুলিটো স্মুথনিং নহয়, কাৰণ কেমিকেল 6 মাহ নোহোৱাৰ আগত কেমিকেল দিব নোৱাৰে. মই চুলি কাটি সৰু কৰি দিছোঁ পূৰা, ভাবিছিলোঁ স্মুথনিং নকৰোঁ বুলি, বাট মোৰ হেয়াৰৰ অৱস্থা যিটো আছিলে তো কৰি দিলোঁ ফাইনেলি. তো এতিয়া কথাটো হ'ল যে ভিডিঅ'টো বেছি লং নকৰোঁ আজি, কাৰণ আৰু এতিয়া এনেকুৱা ভিডিঅ' মই বনোৱা নাই. চ' সেইটো কাৰণে এতিয়া এইটো ভিডিঅ' ইয়াতেই এণ্ড কৰি দিলোঁ. নেক্সট আৰু ভিডিঅ' আহিব, মই আৰু নতুনকৈ মানে আপডেট দি থাকিম, আগৰ নিচিনাকৈ কণ্টিনিউ. মাজতে কেইদিনমান দিয়া নহ'ল, কাৰণ বহুত কিবা কিবি মানে এনেকুৱা আৰু. চ' সময়ো নিমিলিলে, আৰু অলপ সময় ৰেষ্টো ল'লোঁ, নিজক সময়ো দিলোঁ. চ' এতিয়া ভাবিছোঁ কামত আহি যাওঁ, আৰু যিহেতু মই ব্লগিং কৰোঁ আৰু ইভেণ্ট এইবোৰ কৰোঁ. চ' মই গোটেইখিনি কামত আৰম্ভ কৰি দিওঁ বাৰু এতিয়া. চ' সেয়াই আৰু চাই থাকিব. চ' আপোনালোকক দেখাম বাৰু, জনাম, তো চাই থাকিব.
আৰু যদি মোৰ ভিডিঅ' চাই ভাল পায় দেন লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, যাতে মই আৰু আগলৈ অলপ গ্ৰ' কৰিব পাৰোঁ। সেয়াই আৰু বাকী আজিলৈ আহিছোঁ, বাই বাই।